ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা ডাঙৰ খবৰ। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ গৰ্জন আৰম্ভ কৰিছে। কি চৰকাৰী কাৰ্যসূচী লৈ গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল সেই কথা গৌৰৱ গগৈয়ে অসমৰ কোটি কোটি জনতাৰ সন্মুখত ৰাজহুৱা কৰক, কিয়নো SITৰ প্ৰতিবেদনত ওলাইছে বহু ভয়ংকৰ তথ্য। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সন্মুখত কৰিছে উল্লেখ। এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। গৌৰৱ গগৈলৈ পোনপটীয়া প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তান ভ্ৰমণৰ কথা কিয় মুকলিকৈ গৌৰৱ গগৈয়ে প্ৰকাশ কৰা নাই সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰিছে প্ৰশ্ন। কোনো সংসদৰ সদস্যই পাকিস্তান ভ্ৰমণ কৰা বুলি স্বীকাৰ কৰে তেনেহ'লে সম্পূৰ্ণ ভ্ৰমণসূচী প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ। গৌৰৱ গগৈক আটাৰী সীমান্তৰে কোনে আদৰি নিছিল সেই কথাও SITত ওলাইছে। কিমান দিন তেওঁ পাকিস্তানত আছিল সেই কথাও SITৰ প্ৰতিবেদনত সন্নিৱিষ্ট হৈছে। কি চৰকাৰী কাৰ্যসূচী লৈ পাকিস্তানলৈ গৌৰৱ গগৈ গৈছিল সেই কথা গৌৰৱ গগৈ স্পষ্টকৈ ক'ব লাগে। কেন্দ্ৰীয় চৰকাৰক গৌৰৱ গগৈয়ে কিবা তথ্য জনাইছিল নে নাই সেই কথাও গৌৰৱ গগৈ নিজ মুখে স্পষ্ট কৰিব লাগে। শত্ৰু দেশলৈ এবাৰ ভ্ৰমণ কৰিলেই ব্লেকমেইলিং কৰা আৰম্ভ কৰে শত্ৰু ৰাষ্ট্ৰই, আৰু সংবাদ মাধ্যমত বহি 80টা মানুহৰ আগত ক'লেই কথা শেষ হৈ নাযায়। 30 কোটি 50 লাখ মানুহৰ আগত গৌৰৱ গগৈয়ে ক'ব লাগিব বুলি ইতিমধ্যে উল্লেখ কৰিছে। গৌৰৱ গগৈ বিয়া হোৱাৰ লগত পাকিস্তানৰ কি সম্পৰ্ক আছে? মানুহ বিয়া হৈ ছুইজাৰলেণ্ড, আমেৰিকা অথবা কাশ্মীৰলৈ যায়, কিন্তু গৌৰৱ গগৈ পাকিস্তানলৈ কিয় গ'ল? কোনোবাই বিয়াৰ পাছত পাকিস্তানলৈ যোৱাৰ কথা শুনিছে নেকি বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰিলে। অৱশ্যে এই প্ৰশ্নটো একাংশ সংবাদ মাধ্যমে কৰিব নোৱাৰে বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোকৰ বাবে জাতিতকৈ বিজেপিক পৰাস্ত কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। SITৰ প্ৰতিবেদনত আৰু বহু কথাই প্ৰকাশ পাব, যি কথা অসমৰ জনতাই এই পৰ্যন্ত জনা নাই। গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া প্ৰশ্ন। পাকিস্তান ভ্ৰমণৰ কথা কিয় মুকলিকৈ প্ৰকাশ কৰা নাই গৌৰৱ গগৈয়ে এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে। কোনো সংসদৰ সদস্যই যদি পাকিস্তান ভ্ৰমণ কৰা বুলি স্বীকাৰ কৰে তেনেহ'লে সমগ্ৰ ভ্ৰমণসূচী দাখিল কৰাটো জৰুৰী, জনোৱাটো জৰুৰী। গৌৰৱ গগৈক আটাৰী সীমান্তৰে কোনে আদৰি নিছিল, বাঘা সীমান্তৰে কোনে আদৰি নিছিল প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। পাকিস্তানত তেওঁ কিমান দিন আছিল উত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে। কি চৰকাৰী কাৰ্যসূচী লৈ পাকিস্তানলৈ গৈছিল সকলো উত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে। কেন্দ্ৰীয় চৰকাৰক গৌৰৱ গগৈয়ে কিবা তথ্য জনাইছিল নে নাই সেই কথাও সুস্পষ্ট কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। শত্ৰু দেশলৈ এবাৰ ভ্ৰমণ কৰিলেই ব্লেকমেইলিং আৰম্ভ কৰে শত্ৰু ৰাষ্ট্ৰখনে। তেনে পৰিপ্ৰেক্ষিতত 80টা মানুহৰ আগত কথা ক'লেই শেষ হৈ নাযায়। 3 কোটি 50 লাখ জনতাৰ আগত এই কথা সুস্পষ্টকৈ সদৰি কৰিব লাগিব সাংসদ গৌৰৱ গগৈয়ে। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। SITৰ প্ৰতিবেদনত বহু ৰাজ্যবাসীয়ে নজনা কথা পোহৰলৈ আহিছে, আৰু এই সকলোবোৰ কথা ৰাজ্যবাসীয়ে অতি শীঘ্ৰেই গম পাব। এই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাই লৈছোঁ। পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ। যদি মই 2 দিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম, তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই বোৱা নাই, মই আহিলোঁ, তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব। মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISI লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি কম তাৰ মতে তুমি চলি থাকিব লাগিব।
সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই, আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি, টুইটাৰত ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়াক ক'ব পাৰে, আমাক ক'ব নোৱাৰে নহয়। পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ। যদি মই 2 দিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম। তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই, বোৱা নাই, মই আহিলোঁ। তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব, মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISI লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই, আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি, টুইটাৰত ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়াক ক'ব পাৰে, আমাক ক'ব নোৱাৰে নহয়। পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ। যদি মই 2 দিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম। তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই, বোৱা নাই, মই আহিলোঁ। তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব, মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISI লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই, আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি, টুইটাৰত ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়াক ক'ব পাৰে, আমাক ক'ব নোৱাৰে নহয়। পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ,
কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ, যদি মই দুদিনো পাকিস্তানত যাওঁ জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম, তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই বোৱা নাই, মই আহিলোঁ। তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব, মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISI লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই, আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি টুইটাৰত, ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়, পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়াক ক'ব পাৰে, আমাক ক'ব নোৱাৰে নহয়। পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ, যদি মই দুদিনো পাকিস্তানত যাওঁ জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম, তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই বোৱা নাই, মই আহিলোঁ। তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব, মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISI লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই, আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি টুইটাৰত, ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়, পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়াক ক'ব পাৰে, আমাক ক'ব নোৱাৰে নহয়। পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ, যদি মই দুদিনো পাকিস্তানত যাওঁ জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম, তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই বোৱা নাই, মই আহিলোঁ। তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব, মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISI লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই, আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি টুইটাৰত, ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়,
মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়, পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়াক ক'ব পাৰে, আমাক ক'ব নোৱাৰে নহয়। পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ, যদি মই 2 দিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম, তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই, বোৱা নাই, মই